আজি আমি কৰিম বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ কটো সুধিছে যে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক কি বোলে? আমি জানো যে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলক কৃষক বা খেতিয়ক বোলে। খ প্ৰশ্নটো শিশু দিৱস আমি কোন তাৰিখে পালন কৰোঁ? আমি সকলোৱে জানো যে শিশু দিৱস 14 নৱেম্বৰ তাৰিখে পালন কৰা হয়। গটো ডাকঘৰৰ ইংৰাজী নাম কি? আমি জানো যে ডাকঘৰৰ ইংৰাজী নাম পোষ্ট অফিচ। ঘটো সৌৰজগতত কেইটা গ্ৰহ আছে? সৌৰজগতত মুঠতে 8টা গ্ৰহ আছে। ঙটো এমাহত কিমান দিন থাকে? সাধাৰণতে এমাহত 30 দিনে থাকে। প্ৰথম ছটো সাগৰৰ পানীৰ সোৱাদ কেনেকুৱা? সাগৰৰ পানীৰ সোৱাদ লুণীয়া হয়। দ্বিতীয় ছটো অসমত বতৰ হিচাপে বছৰটোক কেইটা ভাগত ভগাব পাৰি? অসমত বতৰ হিচাপে বছৰটোক 6টা ভাগত ভগাব পাৰি, যিহেতু আমাৰ ঋতু 6টা আৰু বতৰো 6টা। বৰ্গীয় জটো আমি শৰীৰৰ কোনটো অংগৰ সহায়ত উশাহ নিশাহ লওঁ? আমি শৰীৰৰ নাকৰ দ্বাৰা উশাহ নিশাহ লওঁ। ঝটো শৰীৰৰ কোনটো অংগত খাদ্য জমা হয়? শৰীৰৰ পাকস্থলীত খাদ্য জমা হয়। তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা এখন শিশু আলোচনীৰ নাম লিখা। আমি যিকোনো এখন শিশু আলোচনীৰ নাম দি দিলে হ'ব। আমি নামটো দিছোঁ মৌচাক। 2 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা। 2 নম্বৰ কটো আছে বৰদিন সকলৰ উৎসৱ। আমি সকলোৱে জানো যে বৰদিন খ্ৰীষ্টানসকলৰ উৎসৱ। খটো কৈছে যে গ্ৰহ তৰাবোৰ দেশত থাকে। আমি জানো যে গ্ৰহ তৰাবোৰ আকাশত থাকে। গটো 15 দিনক দেশ বোলে। আমি জানো যে 15 দিনত এক পষেক হয় বা 15 দিনক পষেক বোলে। ঘটো কৈছে যে ধানৰ আগ কটাকে ধান দেশ বোলে। ইয়াত খালী ঘৰটো হ'ব ধানৰ আগ কটাকে ধান কটা বোলে। ঙটো আছে জোনৰ গাত দেশৰ পোহৰ পৰে। এতিয়া খালী ঘৰটো হ'ব জোনৰ গাত সূৰ্যৰ পোহৰ পৰে। প্ৰথম ছটো আছে ফাগুন চ'ত মাহত বলা বতাহক দেশ বতাহ বুলি কোৱা হয়। আমি জানো যে ফাগুন চ'ত মাহত বলা বতাহক পছোৱা বতাহ বোলে। আৰু খালী ঠাইত হ'ব পছোৱা। দ্বিতীয় ছটো আছে আমাৰ শৰীৰটো দেশৰ জকা এটাৰ ওপৰত লাগি থাকে। উত্তৰটো হ'ব আমাৰ শৰীৰটোৰ হাড়ৰ জকা এটাৰ ওপৰত লাগি থাকে। বৰ্গীয় জটো কৈছে এসপ্তাহত 10 দিন থাকে। আমি জানো যে এসপ্তাহত 7 দিন থাকে আৰু 12 7টা থাকে, তেতিয়াহ'লে উত্তৰটো হ'ব এসপ্তাহত 7 দিন থাকে।